আজি তেওঁ জিকিব বুলি কালি তেওঁ যেনিবা মনতে কিবা এটা সমীকৰণ ভাবিলে সেইটো আকৌ প্ৰেছত তেনেকৈ কয় নেকি কওকচোন আজি তাৰপিছত তেওঁ তাৰ এই সমীকৰণবিলাকৰ কথাবিলাক আজি তেওঁ কি মোক দেখুৱাব আজি তেওঁক যেতিয়া আপোনালোকৰ ইলেক্ট্ৰনিক প্ৰিণ্ট মিডিয়াই সুধিলে মই দেখা নাই তেওঁ বোলে কিবা ইভিএম মেচিনৰ কথা কৈছে আকৌ ইফালে বৰহমপুৰত তেওঁ জিকিছে তে বৰহমপুৰত ইভিএমৰ কথাবিলাক ইজনৰ লগত নিমিলে কথাবিলাক গতিকে মই আপোনালোকক এটা কথা কওঁ শুনিবলৈ বেয়া তথাপি মই কওঁ যে আমাৰ যেনেকৈ বিভিন্ন ক্ষেত্ৰত ধৰি লওক মেইন এক্টৰ থাকে ভিলেইন থাকে অসমৰ ৰাজনীতিত যদি কোনোবা ভিলেইন আছে বুলি কাৰোবাক প্ৰশ্ন কৰে মই কওঁ যে সেইজন এতিয়া প্ৰফুল্ল মহন্তক বুলি সকলোৱে কিন্তু ক'ব যে অসমৰ ৰাজনীতিত ভিলেইন বুলি যদি আপোনালোকে কয় সেইজন মহন্ত ডাঙৰীয়া আৰু মহন্ত ডাঙৰীয়া ওলাৰ লগে লগে ৰাইজে ভয় খাই যায় ভয় খাই যায় পৰিয়ালবিলাকে ভয় খাই যায় গুপ্ত হত্যাৰ কথাবিলাক মনত পৰে এই কথা বতৰাৰ কাৰণে 1% ভোট কংগ্ৰেছৰ ফালে আহিছে হয় ৰখিব লৈছিল আপোনাৰ সৈতে পাতিম অৰুণ গোস্বামী আপুনি অনুগ্ৰহ কৰি লাইনত থাকিব মই হিমন্ত বিশ্ব শৰ্মাক এটা কথা সুধিব বিচাৰোঁ ইভিএমৰ প্ৰশ্নটো এইটো প্ৰত্যাশিতভাৱেই আজি দেখা গ'ল বৃন্দাবন গোস্বামীয়ে ক'লে ইভিএম ভুল মহন্তই ক'লে ইভিএমৰ ভুলৰ কাৰণে এনেধৰণৰ ঘটনা আপুনি কি ভাবে যে ইভিএম আপোনালোকে মেনিপুলেট কৰিছিল চাওক এইটো কথাত সেলফ কন্ট্ৰাডিকশ্যন আছে যদি ইভিএমটো ভুল সামগুৰিত ভুল হ'লেতো বৰহমপুৰতো ভুল হ'ব লাগিব যদি ইভিএমটো ভুল তেতিয়াহ'লে ফণীভূষণ চৌধুৰী তাতো ইভিএমটো ভুল হ'ব লাগিব যদি ইভিএমটো ভুল তেতিয়াহ'লে বদৰুদ্দিন আজমলৰ ল'ৰাটাতো ইভিএম ভুল হ'ব লাগিব যদি ইভিএমটো ভুল তেতিয়াহ'লে ভৰত নৰহ ডাঙৰীয়া কেনেকৈ হাৰিলে গতিকে এইটো হ'ল যে যেতিয়া এটা দল পৰাজিত হয় তেতিয়াহ'লে গ্ৰেছফুলি ডিফিটটো এডমিট কৰিব লাগে যিটো আজি ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কৰিছে মই আজিৰ দিনটোত পশ্চিমবংগত যিটো ঘটনা সংঘটিত হৈছে মই আজিৰ দিনটোত ফণীভূষণ চৌধুৰী ডাঙৰীয়াক ধন্যবাদ দিম ডেট তেওঁ যিটো আজি মেচিউৰিটি দেখাইছে যে গ্ৰেছফুলি যে আমি ক'ৰবাত ভুল হৈছে কিন্তু আজি মহন্ত ডাঙৰীয়া আৰু বৃন্দাবন গোস্বামী ডাঙৰীয়াক মই দোষ নিদিওঁ তেখেত আৱেগিক মানুহ আজি তেওঁ এটা আৱেগত কথা কৈছে কালি তেওঁ সেইটো প্ৰত্যাহাৰ কৰিব কিন্তু মহন্ত ডাঙৰীয়াই যি ধৰণে এই কথাবোৰ কৈছে তেতিয়াহ'লে তেওঁলোক ইলেকশ্যন উঠিবই নালাগিছিল যে ইভিএমত গণ্ডগোল আছে গতিকে আমি ইলেকশ্যনত নুঠো তেওঁ বৰহমপুৰত তেতিয়াহ'লে আজি সুৰেশ বৰা ডাঙৰীয়াই যদি কয় যে মহন্ত ডাঙৰীয়া বৰহমপুৰত ইভিএমটো গণ্ডগোল কৰি জিকিলে তেতিয়া কি হ'ব গতিকে তেওঁ নিজৰ ইলেকশ্যনটোৱে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব গতিকে মই মহন্ত ডাঙৰীয়াক অনুৰোধ কৰিম যে সময় হ'ল বয়স হ'ল অসমত আপুনি দুবাৰকৈ মুখ্যমন্ত্ৰী হ'ল গতিকে এই সৰু ল'ৰা ছোৱালী কথাবোৰ এৰক চিৰিয়াছ কথা পাতা আৰম্ভ কৰক আপুনি কি ভাবে যে এনে শোচনীয় পৰাজয়ৰ পিছত ৰঞ্জিত দত্ত নিজে হাৰিলে বিজেপিৰ সভাপতি চন্দ্ৰমোহন পাটোৱাৰী নিজে হাৰিলে দুইজন সভাপতিয়ে কিন্তু এই পৰ্যন্ত কোনো ষ্টেটমেণ্ট দিয়া নাই বা পদত্যাগ কৰা নাই চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক মই ব্যক্তিগতভাৱে যথেষ্ট সন্মান কৰোঁ 2 বছৰ আগতে অসম বিধানসভাৰ অধ্যক্ষৰ ৰুমত মই তেখেতক লগ পাইছিলোঁ আৰু মই কৈছিলোঁ যে চন্দ্ৰদা মই ধৰ্মপুৰত গৈছিলোঁ মোৰ দৰে এজন সৰু নেতাৰ মিটিঙত যেতিয়া 20,000 মানুহ উপস্থিত হ'ব পাৰে তেতিয়া মই তেখেতক ক'লোঁ যে ইয়াত আপোনাৰ দিগদাৰী আছে এইবাৰ আপুনি পাটাচাৰকুচি নহ'লে নলবাৰীত আপুনি 2টা সিটত প্ৰতিদ্বন্দ্বিতা কৰক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই ক'লে যে নহয় সেই 20,000 মানুহ ধৰ্মপুৰৰ নহয় তাত জালুকবাৰী মানুহ গৈছে তেতিয়া মই ক'লোঁ যে দাদা আপোনাৰ যদি কৰ্মীবিলাকে আপোনাক এনেকুৱা ফিডবেক দিয়ে তেতিয়াহ'লে এইটো ইভেন মোৰ ডেঞ্জাৰাছ তাৰমানে আপোনাৰ কৰ্মীবিলাকেও আপোনাক সঁচা কথা নকয় গতিকে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া যে হাৰিব এইটো 2 বছৰ আগতেই প্ৰায় নিশ্চিত হৈ আছিল ৰঞ্জিত দত্ত হাৰাটো প্ৰায় নিশ্চিত আছিল যিটো কাৰণে মই সাহসেৰে ক'ব পাৰিছিলোঁ যে ৰঞ্জিত দত্ত ডাঙৰীয়া হাৰিব তেওঁলোকৰ একচুৱেলি সমস্যাটো হ'ল যে তেওঁলোক নামত সভাপতি যিদিনাখনে গোলাঘাটত প্ৰফুল্ল কুমাৰ মহন্তক গণপৰিষদ দলে ঘূৰাই আনিলে সেই দিনটোতে তেওঁলোকৰ আচলতে নিৰ্বাচনৰ ফলাফল লিখিত হৈ গ'ল কাৰণ মহন্ত ডাঙৰীয়াক ওলাই অহাৰ লগে লগে গণপৰিষদত অহাৰ লগে লগে গুপ্ত হত্যাৰ ইছ্যুটো আকৌ এবাৰ ৰিনিউ হৈ গ'ল কৰ্মচাৰীয়ে দৰমহা নোপোৱাৰ কথাটো ৰিনিউ হৈ গ'ল বিনামূলীয়া পাঠ্যপুথি কথাটো ৰিনিউ হৈ গ'ল গতিকে মহন্তৰ গণপৰিষদৰ উভতনি যাত্ৰাৰ দিনটোৱে আছিল গণপৰিষদৰ আটাইতকৈ দুৰ্ভাগ্যৰ দিন আৰু এই কথাটো মই তেতিয়াই সংবাদ মেলত কৈছিলোঁ সেইকাৰণে চন্দ্ৰমোহন পাটোৱাৰী বা ৰঞ্জিত দত্ত তেওঁলোক সভাপতি নহয় তেওঁলোক নিমিত্ত তেওঁলোকৰ মতে নচলে কাৰণ চন্দ্ৰ পাটোৱাৰী ডাঙৰীয়া নিজে নলবাৰীত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছিল নলবাৰী এজিপি ৱৰ্কাৰে তেওঁক প্ৰতিদ্বন্দ্বিতা কৰিব নিদিয়ে কিন্তু আজি যদি আমাৰ দলত সোনিয়া গান্ধী বা তৰুণ গগৈ ডাঙৰীয়া মই সোনিয়া গান্ধীৰ কথা নকওঁৱে তেখেত বহুত ওপৰত তৰুণ গগৈ ডাঙৰীয়া যদি কয় কালি মই জালুকবাৰীত প্ৰতিদ্বন্দ্বিতা কৰিম মইতো মোক 1 ছেকেণ্ডো নালাগিব সিটটো এৰি দিবৰ কাৰণে গতিকে তেওঁলোক সভাপতি নহয় মধ্যবিত্ত কিছুমান মানুহে এটা ক্লাব এটা খুলি লোৱাৰ দৰে তেওঁলোকে গণপৰিষদ দলটো পৰিচালনা কৰিছে কিন্তু এইটো পৰিৱৰ্তন হ'ব লাগে এইটো আমাৰ বাবে দুৰ্ভাগ্য এটা জাতীয় সত্তা তাত জড়িত আছে বহুত জনৰ আশা আকাংক্ষা জড়িত আছে গতিকে মই ভাবো যে গণপৰিষদ দলে এটা
ভাল ৰাজনৈতিক এটা ইণ্টেনশ্যন লৈ প্ৰিন্সিপল লৈ কাম কৰাটো উচিত নিশ্চয় মই পুনৰ ৰকিবুল হুছেইন আৰু অৰুণ গোস্বামীৰ ওচৰলৈ যাব বিচাৰিম মই অৰুণ গোস্বামীক প্ৰথমে ৰকিবুল হুছেইন আপুনি মই অৰুণ গোস্বামীক সুধিব বিচাৰিম অৰুণ গোস্বামী নিউজ লাইভে এই বিৰোধীৰ পৰাজয়ৰ বাবে 3 খলনায়কক নিৰ্বাচন কৰিছে প্ৰতিদিন অখিল গগৈ আৰু DY 365 আপুনি এই ক্ষেত্ৰত একমত অৰুণ গোস্বামী একমত মানে কথাটো এনেকুৱা হ'ল যে এতিয়া কংগ্ৰেছৰ আজি যেটো জয় হ'ল সেই জয়ৰ কাৰণে কংগ্ৰেছে দুজন মানুহক বিশেষভাৱে আৰু এটা নিউজ চেনেলক বিশেষভাৱে তেওঁলোকে কৃতজ্ঞতা জনা উচিত এজন হ'ল পৰেশ বৰুৱা বৰ্তমান পৰেশ বৰুৱাৰ কথা কোনেও কোৱা নাই পৰেশ বৰুৱা অৰ্থাৎ আলফা অভাৰগ্ৰাউণ্ডে হওক বা আণ্ডাৰগ্ৰাউণ্ডে হওক আলফা কেতিয়া অসমৰ ৰাইজে নিবিচাৰে আৰু পৰেশ বৰুৱাই হুমকি দিলে যে কংগ্ৰেছৰ সভালৈ যাবলৈও কংগ্ৰেছৰ নিৰ্বাচনী সভালৈ যাবলৈও ৰাইজক হুমকি দিলে তেতিয়াই ৰাইজে ভাবিলে যে পৰেশ বৰুৱাই যেতিয়া হুমকি দিছে আমি যাব লাগিব যে সেইকাৰণে কংগ্ৰেছৰ পৰেশ বৰুৱাক প্ৰথমতে ধন্যবাদ দিয়ক দ্বিতীয়তে অখিল গগৈক মই শ্ৰদ্ধা নহয় মানে বয়সত কম যদিও মই কিছুমান কথাত তেওঁক শ্ৰদ্ধা কৰোঁ আৰু তেওঁৰ লগত মোৰ লগত পৰামৰ্শ কৰে ভাল তেওঁ কৃষক মুক্তি সংগ্ৰামত আছিলে দয়াগত কৰিছিলে ভাল যেতিয়া তেওঁ গণযাত্ৰা কৰিছিলে ময়ে প্ৰতিদিনত প্ৰথম লিখিছিলোঁ আৰু তেওঁ যেতিয়া আপোনাৰ BPLৰ চাউল চুৰি উলিয়াইছিলে RTI যোগেদি উলিয়াইছিলে মোক সহায় বিচাৰিছিলে মই সহায় কৰিছিলোঁ কিন্তু সেই মানুহজনে তাৰ পৰা গৈ কি মোহত মহানগৰীত গৈ পেলাই ৰাজহুৱা সভা পাতিলে ঘণ্টাই প্ৰেছ মিট ঘণ্টাই আপোনাৰ প্ৰেছ সংবাদমেল ঘণ্টাই টেলিভিশ্যনৰ কেমেৰাত থিয় হ'লগৈ তেতিয়াই মই বুজি পালোঁ যে এওঁৰ পৰা কাম নহ'ব আৰু যেতিয়াই তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে গাঁৱে গৈ পেলাই কংগ্ৰেছক ভোট নিদিওঁ বুলি ক'লে তেতিয়া তেওঁ কাক ভোট দিবলৈ ক'লে বেকাকে ভোট দিবলৈ ক'লে অগপক অলপ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে যি মুহূৰ্তত প্ৰফুল্ল মহন্ত অগপলৈ আহিছিলে সেই মুহূৰ্ততে অগপৰ অভটনি যাত্ৰা আৰম্ভ হৈছে মই লিখি আছোঁ বাৰম্বাৰ মই এইটো কথাটো কাগজত লিখি আছোঁ যে প্ৰফুল্ল মহন্ত অহা মানে যিজন মানুহে অগপ প্ৰখুলি 80টা চিটত তেওঁ কেণ্ডিডেট দি পেলাই 79টা চিটত চিকিউৰিটি ফৰফিট হ'ল আমানতৰ ধন গ'ল সেই মানুহজনক কি কাৰণে আনিব লাগে AGPলৈ আৰু তাৰপিছত অনাৰ পিছত আকৌ AGPয়ে কয় অগপ দলত গণতন্ত্ৰ আছে মই কওঁ অগপ দলত গণতন্ত্ৰ শূন্য কাৰণ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা সভাপতি বৃন্দাবন গোস্বামীক চন্দ্ৰমোহন পাটোৱাৰীক আচলতে ভয় খুৱাই দম দি বুকুত ধৰি টানি আহি পেলাই নিজে চকীত বহিছে তাত কি গণতন্ত্ৰত আছে আৰু ৰাইজে ভাবিছে নেকি অসমৰ ৰাইজ মুখ্য হৈ আছিল ভাবিছে নেকি যে ৰাইজ এতিয়া মুখ্য হৈ থকা নাই সেইদিনাখনেই গম পাইছে যে অগপে কি গণতন্ত্ৰ চলাব কালি গৈ পেলাই শশধৰ চৌধুৰী ভায়েকক গুপ্ত হত্যাৰ নায়ক প্ৰফুল্ল মহন্তৰ দিনত দীনবন্ধু চৌধুৰীৰ পুত্ৰক হত্যা কৰিছিলে আৰু কালি শ্ৰাদ্ধৰ দিনাখন গৈ পেলাই প্ৰফুল্ল মহন্ত গৈ পেলাই শশধৰ চৌধুৰী তাত উপস্থিত হৈছেগৈ কেলে তেওঁ আজি মানে মুখ্যমন্ত্ৰীৰ কাৰণে হেৰি কৰিব আৰু এটা কথা চাওক অগপই পৰিৱৰ্তন বিচাৰিছিলে সেইটো একদম সত্য কথা কৈছিলে অগপই যে কৈছে যে অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে তে 100% সত্য কথা কৈছে সেইটো কাৰণে ধন্যবাদ জনাইছোঁ আচলতে অসমৰ ৰাইজে কি পৰিৱৰ্তন বিচাৰিছে জানেনে অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে অগপ নিচিন্ন হৈ যাওক অগপ নিচিন্ন হৈ যোৱা পৰিৱৰ্তনটো বিচাৰিছিলে অসমৰ ৰাইজে আৰু সেইটো এটা প্ৰতিফলিত হ'ল মই বহুতবাৰ লিখিছোঁ আপোনালোকৰ নিউজ চেনেলটো কৈছোঁ যে অগপই 10খনৰ পৰা 15খন এখন পাব মই লিখিছিলোঁ আজি অগপৰ এজন শীৰ্ষস্থানীয় নেতাই মোলৈ ফোন কৰিছে যে আপুনি যে 10ৰ পৰা 15 কৈছিলে কি হিচাপত কৈছিলে মই বোলে মই আজিলৈকে জীৱনত ভোট দি পোৱা নাই কোনো ৰাজনৈতিক দলৰ প্ৰতি মোৰ আস্থা নাই বিশ্বাস নাই মই ভোট দি পোৱা নাই এসময়ত নক্সালাইটক মই সমৰ্থন কৰিছিলোঁ আলফাক প্ৰথম অৱস্থাত মই সমৰ্থন কৰিছিলোঁ তাৰমানে সশস্ত্ৰ বিপ্লৱত মোৰ বিশ্বাস আছিলে গতিকে মই ভোট দি পোৱা নাই মই কৈছোঁ যে চাওক আপোনালোকে ভোটৰ দৃষ্টিৰে কাগজৰ দৃষ্টিৰে আপোনালোকৰ চেনেলৰ দৃষ্টিৰে লোকৰ দৃষ্টিৰে আপোনালোকে সমাজখন চায় আমি লিখক মানুহ মই সপ্তাহত 5টা কলম লিখোঁ 5খন কাগজ গল্প উপন্যাস নাটক আছেই এইখিনি মানুহৰ মাজত গৈ মই লিখোঁ আৰু যেহেতু মই ৰাজনৈতিক মানুহ নহয় আৰু যেহেতু মোৰ কোনো দলৰ প্ৰতি আনুগত্য নাই সেয়েহে মানুহখিনিয়ে মোক আচল কথা কয় আৰু সেইকাৰণে সমাজৰ অংক কৰি
মই তেতিয়াই কৈছোঁ যে অগপই 10ৰ পৰা 15খন পাব আৰু ময়ে প্ৰথম কৈছিলোঁ নিউজ লাইফৰ চেনেলত আপোনালোকক কৈছিলোঁ যে কংগ্ৰেছেই এইবাৰ চৰকাৰ গঠন কৰিব হয়তো বা কংগ্ৰেছ দলে মই আনকি মুখ্যমন্ত্ৰী তৰুণ গগৈক আজি ৰাতিপুৱাও কৈছিলোঁ যে দাদা আপুনি জানে মোৰ কোনো পাৰ্টিৰ লগত সম্পৰ্ক নাই বোলে মই জানো তোমাৰ কোনো পাৰ্টিৰ প্ৰতি আনুগত্য নাই কিন্তু তুমি আচল কথাখিনি কোৱা মই তেখেতক কৈছিলোঁ যে আপোনালোকে হয়তো বা 55খন 60খন পাব পাৰে কিন্তু আপোনালোকে অন্য সহায় ল'ব পাৰে বুলি মই এতিয়াও ক'ম ৰাতিপুৱাও ক'ম যেতিয়া তেখেতসকলে জিকিলে মই মুখ্যমন্ত্ৰীক আকৌ ফোন কৰিলোঁ বোলো দাদা আপুনি অথনি যিটো বিশ্বাসেৰে কৈছিলে মই ইমানখিনি লিখাৰ পিছতো মই হাৰি গৈছোঁ যে আপোনালোকৰ হেৰিটো মানে সত্য বাংগালোৰৰ পৰা আদিত্য বুলি এটা ল'ৰাই মোলৈ ফোন কৰিলে অৰুণ গোস্বামী ছাৰ অৰুণ গোস্বামী মই অনুগ্ৰহ কৰি আপুনি লাইনত থাকিব আপোনাৰ ওচৰলৈ যাম কিন্তু মই ৰকিবুল হুছেইনৰ ওচৰলৈ পুনৰ যাব বিচাৰিম ৰকিবুল হুছেইন মই সুধিব বিচাৰিম যে নগাঁও জিলাত যে প্ৰফুল্ল কুমাৰ মহন্তই কৈছিল কংগ্ৰেছ সম্পূৰ্ণভাৱে উৎখাত হ'ব কিন্তু এইবাৰ নগাঁও জিলাত পূৰ্বৰ তুলনাত কংগ্ৰেছে ভাল ফলাফল দেখুৱালে ইয়াৰ প্ৰধান কাৰণ কি বুলি ভাবে ৰকিবুল হুছেইন না আজি আপুনি চাওক গোটেই অসমখনৰে প্ৰধান কাৰণ হ'ল যে মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ চৰকাৰখনে যিটো অৱস্থাৰ পৰা অসমখনক আজিৰ অৱস্থালৈ আনিছে এই কথাখিনি আমি পাহৰি গ'লে নচলিব যে এনে এটা সময়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই দায়িত্ব পাইছিল যি সময়ত কৰ্মচাৰীসকলে দৰমহা পোৱা নাছিল যিখিনি সময়ত আমাৰ চৰকাৰ হৈছিল তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সেই সময়ত মানুহবিলাকে ভয় শংকাত থাকিবলগীয়া হৈছিল আৰু সঁচা কথা ক'ব গ'লে সেই কথাখিনি মূল কথা আছিল যে আৰু গাঁৱত যিটো উন্নয়ন হৈছে বিভিন্ন অঞ্চলত যিটো উন্নয়ন হৈছে আৰু যিটো মানুহে এতিয়া আপোনালোকে চাওক গুৱাহাটীকে আদি কৰি বিভিন্ন টাউনবিলাক চাওক গাঁৱবিলাকত চাওক যিবিলাক আপোনাৰ চকুত লগা পৰিৱৰ্তন হৈছে এই কথাবিলাক মানুহৰ আচলতে অনুভৱ আছিল আমি বুজি পোৱা নাছিলোঁ এই বুজি নোপোৱাৰ কাৰণে মই কালি আপোনালোকৰ চেনেলত মই দেখিছিলোঁ কৰ্ণেল আমাৰ মঞ্চ গোস্বামী ডাঙৰীয়াই কৈছিলে যে অগপই মানুহৰ মনবিলাক বুজি নাপায় অগপৰ লগত আপুনি অলপ আগতে কোৱা সেই লোকসকলেও বুজি নাপায় মানুহৰ মন আৰু সেইকাৰণে চাওক 2006ত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিল আজিৰ দৰে এটা পৰিৱেশ সৃষ্টি কৰিছিল আজি মহন্ত ডাঙৰীয়াই অলপ বেছিকৈ কৰিছিল কাৰণ তেওঁৰ ধৰণ কৰণ আমাৰ অলপ বেলেগ কিন্তু 2006 চনতো আমি শুনিছিলোঁ যে কাপোৰ কানি কিনি লৈছিল ঘৰৰ ৰং দিছিল এই কথা বতৰাবিলাক আচলতে মানুহৰ মনবিলাক বুজা নাই সেইকাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে আমি অনুভৱ কৰিছোঁ যে সংসদীয় গণতান্ত্ৰিক প্ৰক্ৰিয়াত বিৰোধী পক্ষৰ এটা ভূমিকা প্ৰয়োজন শক্তিশালী ভূমিকা আজি অসমৰ কাৰণে বৰ দুৰ্ভাগ্য যে তেনেধৰণৰ এটা শক্তিশালী আমাৰ বিৰোধী নাই এই কথাটো সেইকাৰণে আমি কৈছোঁ যে আমি যিসকলে কংগ্ৰেছৰ দায়িত্বত আছোঁ আমিও এতিয়া আমাৰো কিন্তু জটিল আমাৰ সময়টো আমি যদিও দেখিছোঁ যে আমি ইমান মেজৰিটি পাইছোঁ কিন্তু আমি খোজবিলাক দিওঁতে আমি ভালকৈ দিব লাগিব কাৰণ আমাক দুখ দেখুৱাই দিয়া মানুহৰ অভাৱ হৈছে নিশ্চয় আজি আমাৰ যিসকল বিৰোধী পক্ষত আহিছে সেইসকলে দুখ দেখুৱাই দিব পৰা অৱস্থাত নাই সেইকাৰণে আমি আৰম্ভণিতে আপোনালোকক কৈছোঁ যদিও আমি পাইছোঁ এই সময়ত আমি ইমান বেছিকৈ আত্মসন্তুষ্টি লোৱা নাই যে আমি এতিয়া উভত ঘূৰে নাচিম আমি এতিয়া একদম সংযমতাৰে আমি অসমখনৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি নতুন চামৰ কাৰণে মহিলাসকলৰ কাৰণে খেতিয়কৰ কাৰণে আচল অৰ্থত আমি সমাজখন কেনেকৈ অন্য ৰাজ্যতকৈ সমান আমি আগুৱাই যাব পাৰোঁ তাতকৈ বেছি আগুৱাই যাব পাৰোঁ সেই ধৰণৰ এটা পৰিকল্পনাৰে আমি আগুৱাই যাব বিচাৰিছোঁ ক'ব বিচাৰিছোঁ এই যে আমাৰ যে ইভিএমৰ কথাটো আমাৰ যে এটা ইলেকশ্যন কৰি পেলাই এমাহ যে থৈ দিয়ে এই থৈ দিয়াৰ ফলত কি হৈছে অতনু ভূঞা ডাঙৰীয়া কি হৈছে যে